এনেকুৱা কিয় হয় বাৰু কওকচোন? ল'ৰা ছোৱালী যদি কিবা হয় বা কিবা পৰে বা কিবাহঁত দুখ পায় তেনেহ'লে মাকহঁতকেই চিধা দুখ দিয়া যায়। মাকহঁতে কি ঠেলি মাৰি দিয়ে নেকি পেলাবলৈ কাৰণে? আজি তেনেকুৱা নিচিনাই ঘটনাতে আমাৰ বৰ্ণিলৰ দেউতাকে মোৰে অকণমান হ'ল খেলি মেলি। তাতে লোকে পৰিলেও দুখো পালে, আকৌ মুখত হাঁহিও ওলাল, আনন্দ কৰিও আছে, পিছে আমাৰহে মাত বোল নাইকিয়া হ'ল। বাৰু একো নাই, মই আজি বনাইছিলোঁ কেঁচা হালধি তৰকাৰী, তাকে বোলো ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এয়া চাওকচোন, নহৰু, আদা, জিৰা, কেঁচা হালধি, কেঁচা জলকীয়া দি মই ধুনীয়াকৈ ফাইন পেষ্ট এটা বনাই ল'লোঁ। তাৰপাছতে তেলত দিলোঁ জিৰা, পিঁয়াজ। এতিয়া পিঁয়াজখিনি ভাজি লৈ মই যিখিনি পেষ্ট বনাই ৰাখিছিলোঁ সেইখিনি দি দিম। সেইখিনি দিওঁতে এতিয়া অকণমান মন কৰিব যে ভালদৰে ভাজিব, নহ'লে কেঁচা গোন্ধ বা তিতিকি নিচিনা লাগে। আৰু হালধি তৰকাৰী বনাইছোঁ যিহেতু হালধিটো দিব দৰকাৰেই নাই। এয়া ধনিয়া আৰু অকণমান ৰেড চিলি দিছোঁ। আৰু মই বিশ্বাস নকৰিব, খাবলৈ যে ইমান ধুনীয়া হৈছে। লাষ্টত মাত বোলো নাই নহয় মানুহজনৰ লগত। এয়া লাষ্টত আকৌ কৈছে মোক আৰু অকণমান তৰকাৰী দিয়া বোলে, তেনেকৈ দম দি পেলাই। আপোনালোকে যদি বিচাৰে এইখিনি সময়তে পানী দিব পাৰে। মই পিছে কেইটামান মচুৰ দালি দিছোঁ। মচুৰ দালি দিয়াৰ কাৰণে আৰু বেছি সোৱাদ হ'ল জানেনে। এতিয়া মই মাছ কেইপিচ দি উতলাইছোঁ, যিমান পাৰে সিমান উতলাব, বহুত টেষ্টি লাগিছে খাবলৈ। তাৰপাছতে ঘৰৰ ধনিয়া কাটি দিছোঁ আৰু গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিছোঁ। মই পিছে আজি খঙতে একোৱেই নবনালোঁ, খালি চালাড অকণমান বনাই পেলাই ভাত দিছোঁ। যাওক।